তিনিগৰাকীকৈ আমাৰ টিউটৰ শিক্ষাগুৰু অৱসৰ গ্ৰহণ কৰিছে। মকিবুৰ ৰহমান ছাৰ, আমাৰ ভৱানন্দ নাথ ছাৰ আৰু নিপেন কুমাৰ ছাৰ। গতিকে এই শিক্ষাগুৰুসকলে কালিৰ পৰা কি কৰিব? এইকেইটা দিন যি ন্যূনতম মজুৰি পাইছিল সেইখিনিৰে কিবাকৈ জৰা টাপলি মাৰি চলিল, কিন্তু অৱসৰৰ পিছত কালিলৈকে তেওঁলোকে শাৰীৰিকভাৱে সুস্থ নহয়। গতিকে তেওঁলোকেতো দিন হাজিৰাও কৰিব নোৱাৰিব, ঘৰখন কেনেকৈ চলাব? গতিকে আমি দৰং জিলা টিউটৰ সন্থাৰ তৰফৰ পৰা মুখ্যমন্ত্ৰী তথা বিজেপি চৰকাৰখনক আমি এটাই আহ্বান জনাইছোঁ যে তেওঁ নিযুক্তি দিয়াৰ সময়ত যি ঘোষণা কৰিছিল ৰাজহুৱাভাৱে যে এইসকল টিউটৰ শিক্ষাগুৰুৱে কম দিনৰ কাৰণে চাকৰি কৰিলেও অৱসৰৰ সময়ত গ্ৰেচুইটি হিচাপে 10 লাখ টকা দিয়া হ'ব। গতিকে মুখ্যমন্ত্ৰীয়ে তেওঁৰ প্ৰতিশ্ৰুতি মতে সেই 10 লাখ টকাৰ গ্ৰেচুইটি দি টিউটৰখিনিৰ পৰৱৰ্তী জীৱনখিনি যাতে চলি যোৱাত সহায় হয় তাকে কামনা কৰিছোঁ। ধন্যবাদ। আজি আমাৰ দৰং জিলা টিউটৰ সন্থাৰ অন্তৰ্গত 3গৰাকী টিউটৰে অৱসৰ গ্ৰহণ কৰিলে। এই অৱসৰ গ্ৰহণ কৰা টিউটৰসকলৰ যি ন্যূনতম দৰমহা আজিৰ পৰা বন্ধ হ'ল। এই বন্ধ হোৱাৰ কাৰণে তেওঁলোকে অহাকালিৰ পৰা চলোৱাত যথেষ্ট অসুবিধা হ'ব। আমি ভাবিছোঁ অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী মহোদয়ে নিযুক্তিৰ সময়ত আমাক প্ৰতিশ্ৰুতি দিয়া 10 লাখ টকাৰ গ্ৰেচুইটিটো অনতিপলমে মোকলাই দি আমাৰ অৱসৰপ্ৰাপ্ত টিউটৰ শিক্ষাগুৰুসকলৰ ভৱিষ্যত জীৱন আগবাঢ়ি যোৱাত সহায় কৰিব, এইখিনি মই কামনা কৰি মুখ্যমন্ত্ৰী মহোদয়লৈ অনুৰোধ জনাইছোঁ। নমস্কাৰ। এই সুযোগতে স্বদেশ নিউজৰ সাংবাদিক বন্ধুসকললৈ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আজি মকিবুৰ ৰহমান ছাৰৰ অৱসৰৰ এই অনুষ্ঠানত উপস্থিত থাকি মনটো বহুত বেয়া লাগিছে এইকাৰণে যে আমাৰ 2021 চনত যিখিনি প্ৰাদেশিকৰণ হোৱা যিখিনি টিউটৰ নামধাৰী শিক্ষক থাকিলোঁ, আমি ওৰেটো জীৱন 25ৰ পৰা 30 বছৰ বিনা বেতনে কাম কৰি অৱশেষত 2021 চনত আমাৰ অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে প্ৰাদেশিকৰণ কৰিছিল টিউটৰ নাম দি। যি কি নহওক, আমাৰ দৰমহা হিচাপে আমি একদম কম নিম্নতম এটা 10-12 হাজাৰ টকাৰ আমি এটা মজুৰি পাওঁ, যিটো আজিৰ আকাশলংঘী যি বস্তু বাহানিৰ জুই চাই দাম, তাত আমি টিউটৰসকল কোনোপধ্যেই ঘৰ সংসাৰ চলাব নোৱাৰোঁ, ল'ৰা ছোৱালীক পঢ়া শুনাও কৰিব নোৱাৰোঁ। এনেকুৱা এটা দুৰ্যোগপূৰ্ণ মুহূৰ্তত আমাৰ আজিলৈকে কোনো ধৰণৰ দৰমহা পাতিটো নাবাঢ়িলেই, কিন্তু আমাৰ মাজৰ পৰা যথেষ্ট সংখ্যক টিউটৰে ইতিমধ্যে অকাল মৃত্যুক সাৱটি ল'ব